জুবিন গাৰ্গৰ আপুনি ব্যক্তিগত সহায়ক নে সেইটো কওক সেইটো ক'লে হ'ব হয় নে নহয় কিয় মাতিছে আপুনি কথাটো ক'বলৈ কিয় টান পাইছে ডাঙৰ কথা হোৱা নাই ষ্টেটমেণ্ট না মই নাৰ্ভাছ হৈ আছো এতিয়া কেনে কি ক'ম ফাৰ্ষ্ট টাইম এনেকা আহিছিলো লাহেকে বিচাৰো কেলে নিবিচাৰো ক'ব পাৰে ন যিখিনি এইখিনি কৈছো আৰু তাতকে কথা নাই দৌৰাদি নকৰো আমি আপুনি এনেই আমাক ক'ব পাৰে যে মাতিছিলে যে কোনে মাতিছে এনেই আপুনি ক'ব পাৰে আপুনি কি হয় আপুনি কালি ফোন মই গায়ক নহয় মই দাদা ঘৰতে থাকিছিলো খাৰগুৰিৰ ঘৰত দাদাক চোৱা চিন্তা কৰি আছিলো দাদা যেতিয়া তাৰ পৰা গুচি গ'ল ঘৰটো ভাঙিলে তেতিয়াৰ পৰা দাদাও অহা নাই মই তেনেকৈ আছো আৰু আপুনি খাৰগুলিতে আছিলে মানে চোৱা চিতা কৰে যোৱাৰ আগত কণ্টেক্ট কৰিছিল নেকি যোৱাৰ আগত 13 তাৰিখে মোৰ লগত এটা কথা পাতি গ'ল খাৰগুলি কি কৈছে যে মই টাইল চাইজ কিনি থৈ আহিছো ছিংগাপুৰৰ পৰা ঘূৰি আহি ঘৰৰ কাম ষ্টাৰ্ট দিম আৰু এইখিনিয়ে কথা হৈছে লাষ্ট আৰু একো মানে কনষ্ট্ৰাকশ্যন হৈছে বাছ ভিতৰৰ কামখিনি একো হোৱা নাই মানে তেখেতৰ এটা সপোন থাকি গ'ল বেয়াও লাগে ধৰক আমাৰ সকলোৰে বেয়া লাগিছে বেয়াটো লাগে আপোনাৰ ধৰক বেয়া লাগিব নিশ্চয়কৈ বেয়াটো লাগিয়ে আছে এতিয়া ক'ব নোৱাৰি কিমান কি বেয়া লাগে কি কয় খাৰগুলি ঘৰৰ গোটেই কাম আধৰুৱা হৈ গ'ল ন কি কৈছিলে আপোনাক না মোক কৈছিলে যে 13 তাৰিখে আহিছিলে অহাৰ পিছত কৈছে ঠিক আছে মই ছিংগাপুৰৰ পৰা ঘূৰি আহি ঘৰত টাইল চাইজ কিনি থৈছো মানে চাই থৈছো বুলি কৈছে কিনি থোৱা নাই বৌ আৰু দাদাই তো ছিংগাপুৰৰ পৰা ঘূৰি আহি কামখিনি ষ্টাৰ্ট দিব আৰু নাই তেখেতে তেওঁ নিজে আহিছিলে খাৰগুলি আহিছিলে 13 তাৰিখে আহিছিলে আগতেতো আহে মাজে মাজে আহি আছিলে প্ৰায় আহি আছে নাই সেইখিনিয়ে সুধিছে বেলেগ একো সোধা নাই ঘৰটো কিমান কমপ্লিট হৈছে কি হোৱা নাই হোৱা নাই বাকী একো সোধা নাই ঘৰটোৰ বাকী মোটামুটি 60% বাকী আছে 40% হ'ব বুলি কৈছে সপোনটো চবৰে থাকে নিজৰ ঘৰ এখন যাতে ভালকে বনাও দাদাৰ কিটো মই তেখেতে ভালকে চব চাইছিলে আৰু কি লাগিব কি নালাগিব প্ৰত্যেকটো চাইছিলে চব চাইছিলে এইটো আপুনি এতিয়া তাতে থাকে মই তাতে থাকো আজি কি ক'ব জুবিনদাৰ চাওক এতিয়া বাহিৰত ঘটনাটো হৈছে এতিয়া আমি যিখিনি নিউজত পাইছো সেইখিনিয়ে আমি দেখা পাই আছো তাতকে বেলেগ একো দেখা পোৱা নাই কিন্তু মোৰ কথা হৈছে সিদ্ধাৰ্থে সি দাদাক ভালকে চাব লাগিছিল কাৰণ সি যিটো জানে চব বস্তু সিদ্ধাৰ্থে জানিব লাগিছিলে যে দাদা পানীত যাব নালাগে বা এনেকা কিছুমান জুই চুই ওচৰত যাব নালাগে যিখিনি সি চব জানিছিলে সিদ্ধাৰ্থেও জানিছিলে শেখৰেও জানিছিলে জানাৰ পিছতে সিহঁতে এনেকে কিয় কৈছে এইটো ভাবিব লগা কথা তাৰমানে এনেই আপুনি জুবিনদা যদি আহে সিদ্ধাৰ্থ লগত থাকে আচাৰ ব্যৱহাৰ আগৰ পৰা কেনেকুৱা ধৰণৰ আছিলে সিদ্ধাৰ্থৰ মানে অলপ ৰাফলি ব্যৱহাৰটো এইটো মানে চবেই জানে আপোনাৰ লগত কেনেকুৱা ব্যৱহাৰ মোৰ লগত ইমান বেছি কথা নহয় আৰু এটা বা দুটা দাদা আছেনে খাইছেনে উঠিছেনে সেইখিনি কথা বাকী মানুহক ৰাফ কৰে নেকি বাকী মানুহ ৰাফলি মানে মোৰ লগত সেইখিনিয়ে কৰিছে আৰু বাকীবিলাকৰ লগত প্ৰায়তো কৰেই সি বা ষ্টুডিঅ'ত কোনোবা আহিলে কিয় কাৰণে আহিছে কি কাৰণে আহিছে এতিয়া দাদা উঠা নাই অলপ ৰাফলি ব্যৱহাৰটো তাৰ কিমান বছৰৰ পৰা আছিলে কোনে সিদ্ধাৰ্থ 14 না 13ত সি আহিছে এজ এ মেনেজাৰ হিচাপত আহিছে মই 2008-9 পৰা আছো দাদা